কৰিমগঞ্জ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান এক গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত মঙলবাৰে নিশা কৰিমগঞ্জ জিলাৰ কৰিমগঞ্জ ৱাচ পোষ্টৰ অন্তৰ্গত দেৱকুৰি গাঁৱত অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত চলা ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীয়ে এই বৃহৎ সফলতা লাভ কৰে। অভিযানত AS11CC 3654 নম্বৰৰ আইৰিছ যাত্ৰীবাহী গাড়ী এখনত তালাচী চলায়। তালাচীত আৰক্ষীয়ে 25টা চাবোনৰ বাকচত 300 গ্ৰাম সন্দেহযুক্ত হেৰোইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কালীগঞ্জৰ সূৰ্যদাস গাঁৱৰ আব্দুল মাতিনৰ পুত্ৰ বুৰহান উদ্দিনকো গ্ৰেপ্তাৰ কৰা হয়। উদ্ধাৰ হোৱা হেৰোইনখিনি বজাৰ মূল্য প্ৰায় 1 কোটি টকাৰ বুলি জানিব পৰা গৈছে। পিছত আৰক্ষীয়ে হেৰোইন সৰবৰাহ কৰা বাহনখনৰ চালক আব্দুল মতিনক সেই স্থানৰ পৰা গ্ৰেপ্তাৰ কৰি কৰিমগঞ্জ সদৰ থানালৈ লৈ আহে। আজি আমি এটা এন্টি নাৰ্কটিক্স আমাৰ স্পেচিয়েল অপাৰেশ্যন আমি লঞ্চ কৰিছিলোঁ দেৱাকুৰি ভিলেজ আণ্ডাৰ কৰিমগঞ্জ PS। তাতে আমি এজনৰ বুৰহান উদ্দিন বুলি এজনৰ ৰেচিডেণ্ট অফ আপোনাৰ সূৰ্য দাস এৰিয়া আণ্ডাৰ কৰিমগঞ্জ PS। তেওঁৰ পজিশ্যনত আমি 25 নজ হেৰি পাইছোঁ, ছাছপেক্টেড হিৰ'ইন পাইছোঁ আমি তেওঁৰ হাতত। আৰু লগতে ৱেইট কৰে এপ্ৰক্সিমেটলি 300 গ্ৰামছ মান ৱেইট হৈছে এইটো ইন প্ৰেজেঞ্চ অফ ইণ্ডিপেণ্ডেণ্ট উইটনেছ। আৰু লগতে আমি এটা গাড়ীত এপ্ৰিহেণ্ড কৰিছোঁ, আইৰিছ গাড়ী, যিটোত মানে তেওঁ এইটো কেৰি কৰি লৈ আহিছিলে। ইয়াৰ লগত আমি এতিয়া ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিছোঁ আৰু কোন কোন জড়িত আছে এইটো ছাছপেক্টেড যিটো আমাৰ নাৰ্কটিক্স মানে স্মাগলিঙত কিমানজন মানুহ জড়িত আছে আমি এইটো ইনভেষ্টিগেশ্যন ল'ব। ইয়াৰ বাজাৰ মূল্য হ'ব এপ্ৰক্সিমেটলি এৰাউণ্ড 1 crore মান হ'ব। আচ্ছা, আৰু কেইজন কৰিছে? আমি 8,000 কৰিছোঁ আৰু তেওঁক মানে ইতিমধ্যে ব্যুৰো ৰিপৰ্ট NE ভাৰত 24। সৌন্দৰ্য পিপাসু মহিলাৰে প্ৰিয় গহনা। নিজৰ মন পচন্দৰ ধুনীয়া সাজযোৰৰ সৈতে মিলাই সকলোৱে গহনা পিন্ধি ভাল পায়। গুৱাহাটী মহানগৰীৰ মা অঞ্জলি জুৱেলাৰ্ছত গ্ৰাহকৰ বাবে উপলব্ধ অত্যাধুনিক ব্ৰাইডেল জুৱেলাৰী, ট্ৰেডিশ্যনেল মডাৰ্ণ জুৱেলাৰীকে ধৰি বিভিন্ন ধৰণৰ সোণৰূপৰ আকৰ্ষণীয় গহনা। আপুনি মনে বিচৰা ধৰণৰ সকলো গহনা উপলব্ধ হ'ব মা অঞ্জলি জুৱেলাৰ্ছত। গতিকে দেৰি কিয় কৰিছে? পলম নকৰি সোনকালে আহক। আমাৰ ঠিকনা মা অঞ্জলি জুৱেলাৰ্ছ, জয়ানগৰ 6 মাইল, চুকাপা ভৱনৰ সমীপত, গুৱাহাটী। আমাৰ ফোন নম্বৰ 9864365392, 3613563718।